মঙলদৈত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। মঙলদৈ গান্ধী ময়দানৰ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল ফুকন বৰাৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে মঙলদৈ মহাবিদ্যালয়ৰ সদস্য কমলাকান্ত বৰাই। মহান বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনোৱাৰ লগতে অসমৰ বিভিন্ন ঠাইত চিলাৰায় ভৱন নিৰ্মাণ আৰু বিভিন্ন উন্নয়নমূলক আন্তঃগাঁথনি উন্নয়নৰ কথা ঘোষণা কৰে। লগতে অতি শীঘ্ৰেই কোচ ৰাইজৰ প্ৰতিষ্ঠাতা ৰজা ধৰ্মনাৰায়ণৰ নামত ৰাজা ধৰ্মনাৰায়ণ ক্ষেত্ৰ প্ৰতিষ্ঠাৰ দাবী জনাই ৰাজ্য চৰকাৰলৈ। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে শিল্পীসকলে। চৰ্চাৰ এক পৰিৱেশ নিৰ্মাণ কৰি দিছিল আৰু সেই পৰিৱেশ নিৰ্মাণৰ নেপথ্যত থকা মূল ব্যক্তিজনেই হৈছে মহাবীৰ চিলাৰায়। গতিকে মহাবীৰ চিলাৰায়ৰ বিভিন্ন কৰ্মৰাজিসমূহ আমি যদি বিশ্লেষণ কৰোঁ দেখিম কেৱল মাত্ৰ সমাজত তেখেতৰ চিনাকি এগৰাকী যোদ্ধা হিচাপে নহয়, বৰঞ্চ পাণ্ডিত্যপূৰ্ণ কামসমূহতো তেখেতৰ অৱদান আছিল অভূতপূৰ্ব, যাৰ ভেটিত আজিৰ সমাজ পৰিচালিত হৈ আহিছে। অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, আধ্যাত্মিকতা, সামাজিক পৰম্পৰা, শৈক্ষিক চিন্তা চেতনাৰ পৰা সকলো বিষয়বিলাক নিশ্চিতভাৱে শংকৰ গুৰুজনাৰ সৃষ্টিৰাজিক এৰাই কেতিয়াও সম্ভৱ নহয় ভবাটো, আৰু সেই আধাৰ নিৰ্মাণৰ ক্ষেত্ৰতেই চিলাৰায়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। গতিকে আজি এনে এটা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তেখেতক স্মৰণ কৰিবলৈ পাই আমি সকলো আনন্দিত। অসমৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰাৰ লগতে অসমৰ সম্ভাৱনাময় যিসমূহ সম্পদ, সেই সম্পদসমূহক বিশ্ব বাণিজ্য এক অন্যতম পণ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আমাৰ অসমত থকা মানৱ সম্পদক সুসংগবদ্ধভাৱে নিয়োজিত কৰাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেশ বিদেশৰ লগতে আমাৰ স্থানীয় উদ্যোগীসকলকো উৎসাহিত কৰিবৰ কাৰণে এডভান্টেজ আছাম 2.0 আয়োজন কৰিছে। অহা 25 আৰু 26 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত এই অনুষ্ঠান হ'ব। আমি আশা কৰোঁ দেশী বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালভাৱে আমাৰ স্থানীয় যিসকল MSME উদ্যোগী আছে এইসকলেও যাতে ইয়াত পাৰ্টিচিপেট কৰে আৰু এই এডভান্টেজ আছামত যি পটভূমি সৃষ্টি হ'ব, য'ত বিভিন্ন শক্তিশালী বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব, মই ভাবোঁ B2B মিটৰ জৰিয়তে তেওঁলোকৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আমাৰ স্থানীয় উদ্যোগীসকল আগবাঢ়ি আহক, যাতে তেওঁলোকে ভৱিষ্যতৰ দিনত তেওঁলোকৰ পৰিকল্পিত যিকোনো উদ্যোগৰ লগত টাই আপ কৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্মাণ কৰি দিয়া এই বাতাবৰণে তেওঁলোকক সহায় কৰে। কৰিবৰ কাৰণে এটা ৰাজ যিটো আমাক নেতৃত্ব লাগে, সেই নেতৃত্ব আমাৰ শংকৰ মাধৱদেৱ তেওঁলোকে প্ৰদান কৰিছে। আৰু সেই বিশ্ব মহাবীৰ চিলাৰায় আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ এই লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়া, চিপাঝাৰৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, মঙলদৈৰ সন্মানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়া, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ